মামী, মা ঢুকাই যোৱা আজি মাথো 15টা দিন পাৰ হৈ গৈছে। যদি বেয়া নোপোৱা কেইদিনমান ইয়াতে থাকি যোৱাচোন। তহঁতৰ এই গাঁওখনত মই আৰু থাকিব নোৱাৰোঁ দেই। সকামলৈ আহিলোঁ, মোৰ বাবে যথেষ্ট বুলি তহঁতে ভাব। মামী, আপুনি থকাৰ পৰা ঘৰখন ভৰি আছে। আনকি ভণ্টিজনীয়েও বৰ ভাল পাইছে। ল'ৰা ছোৱালীকেইটাৰ লগত খেলি থাকিবলৈ পাইছে। সিহঁতৰ যেতিয়া এতিয়া স্কুল বন্ধয়ে, একেলগে খেলি থাকক, তাইও মাৰ নথকাৰ অভাৱটো অনুভৱ নকৰিব। থাকিবনে মামী? থাকিবলৈ মই নোৱাৰোঁ এইখন ঘৰত। চাচোন, তহঁতৰ ঘৰখনৰ অৱস্থাটো চা। মানে দুখীয়া বুলি মই তহঁতক হাঁহিব বিচৰা নাই, কিন্তু পানী এটুপিৰ বাবে তহঁত ৰাজহুৱা দমকলটোলৈ যাব লাগে। আৰু ঘৰখন ইমান সৰু, এই ঘৰখনত ইমান সোপা মানুহ থকাটো নাই। মোৰ ল'ৰা ছোৱালীকেইটাইও ইয়াত সিমান ভাল পোৱা নাই, গতিকে মই গুচি যাওঁগৈ বুলিয়ে ভাবিছোঁ। মই এনেকৈ থাকি বৰ বেয়া পাওঁ, আৰু পানীবোৰ কিবা গোন্ধ পাওঁ। খোৱা পানীকণ ভাল হ'ব লাগে দেচোন। মই আজি যাওঁগৈ, তই বেয়া নাপাবি ৰাণু। কেতিয়াবা সময় পালে আহিম তহঁতৰ খবৰ ল'বলৈ। হ'ব তেন্তে, আপুনি যদি যাব বিচাৰিছে যাওক, কিন্তু ইহঁতকেইটাই দুদিনমান থাককচোন। মোৰ ভনীজনীৰ লগ হ'ব। বাবু আৰু মাইনাক মই ইয়াত থৈ যাব নোৱাৰোঁ ৰাণু, বেয়া নাপাবি। বিশেষকৈ মই সিহঁতৰ বাবে এইখন ঘৰ এৰি যাবলৈ ওলাইছোঁ। ভিনদেউৰ খিয়াল ৰাখিবি। তই, ভিনদেউ আৰু তোৰ ভণ্টি তিনিওটা ভালেৰে থাক, তাকেইতো বিচাৰোঁ। মই যাবগৈ লাগিব। মামাটো পৰহিয়ে গ'ল। অফিচৰ ছুটি নাপায় যে মামাই। আৰু এতিয়া মই আৰু বাবুকো মাইনাকো লৈ যাওঁগৈ আৰু। ৰাণু, চিন্তা নকৰিবি, মই তহঁতলৈ ফোন কৰি খা খবৰ লৈ থাকিম নহয়। হ'ব মামী, যাওক। থকা হ'লে ভাল পালোঁ হয়, কিন্তু নাথাকিলেনো কৰিম কি। যাওক মামী। হয়, মোৰ সুবিধাবোৰ মিলাহেঁতেন নিশ্চয় থাকিলোহেঁতেন, আৰু ইমান লেতেৰা ফেতেৰাকৈ মই থাকিব একেবাৰে যে নোৱাৰোঁ, সেয়ে নাথাকোঁ। ঠিক আছে, যাওক। বাবু, মাইনা আৰু মামী যোৱাৰ পিছৰ পৰা ঘৰখন একেবাৰে খালী হৈ পৰিলে। দেউতাও জুবুকা মাৰি বহি আছে। ভণ্টিজনীও শুয়ে আছে, বিচনাৰ পৰা উঠাই নাই। আৰু মোৰো একেবাৰে ভাল লগা নাইচোন। মা, তই ইমান সোনকালে আমাক এৰি থৈ কিয় গুচি গলি বাৰু? তোলৈ বৰ মনত পৰিছে অ' মা। তোৰ অভাৱ কোনেও পূৰাব নোৱাৰে। কোনেও তোৰ অভাৱ পূৰাব নোৱাৰে মা। মামীক ৰাখিছিলোঁ, কিন্তু মামী থাকিব নিবিচাৰিলে। হয়ো, তেওঁ যদি ইয়াত থাকে, তেওঁ সেই লাইফষ্টাইল আৰু আমাৰ এই লাইফষ্টাইলৰ লগত ক'তনো মিলিব। সিমান দিন ইয়াত থাকিলে বুলিহে আজি 4-5 দিন। মামীকো দোষ দিব নোৱাৰি। তেওঁ ধনী ঘৰৰ মানুহ, আৰু আমাৰ নিচিনা ভগা জুপুৰি এটাত কেনেকৈনো থাকিব, যাৰ নিজৰ দমকল এটাও নাইকিয়া পানী খাবলৈ। কাপোৰখিনিও পুখুৰীত ধুংগৈ। মা, পাৰ যদি উভতি আহচোন। ঘৰখন চাচোন, তোৰ অবিহনে কি হৈছে। এইজনী ৰাণুৰ মামীয়েক নহয়নে? হয় বাইদেউ, মই ৰাণুৰ মামীয়েকে। তুমি ক'ৰবাত যোৱা নেকি? ঘৰলৈ যাওঁ। আজি 4-5 দিন ইয়াত আছিলোঁৱেই নহয়। ঘৰৰ পৰা গাড়ী পঠিয়াইছে, আমি END ওপৰতে উঠিমগৈ আৰু। ৰাণু আৰু ৰাণীক এৰি থৈ তোমালোক যাবলৈ ওলাইছা। নগৈনো কৰিবা কি? ঘৰখন আকৌ আছে নহয় নিজৰো। সেইবাবেই যাবলৈ ওলাইছোঁ। কথা এটা কওঁ তোমাক। এই গাঁৱৰ ল'ৰা এটাই ৰাণুক আগৰ পৰাই বৰ আমনি কৰি থাকে। তাই মাকে ল'ৰাটোক দম দিয়ে বাবে মাকলৈ ভয় কৰি অলপ এতিয়া আঁতৰে থাকে। কিন্তু দেউতাকো যদি কামলৈ গুচি যায়, ৰাণুক সেই ল'ৰাটোৱে অপকাৰ কৰিব পাৰে দেই। মই কৈ থলোঁ হ'লে তোমাক। হয় নেকি? ল'ৰাটোৰ নাম কি বাৰু? ল'ৰাটোৰ নাম অনন্ত নেকি বাৰু? হয়, অনন্ত। তুমি কিবা গম পাইছা নেকি? এদিন বাইদেৱে মোক সেই ল'ৰাটোৰ কথা কৈছিল, আৰু বাইদেৱে মোক এইটোও কৈছিল যে বাইদেউ সন্দেহ হয় ল'ৰাটোক ৰাণুৱে ভাল পায় বুলি। সেয়া মই নাজানো বাৰু। বাকী তুমি ছোৱালীজনীক বুজাই বহাই থৈ যাব লাগিছিল। সি বৰ অভদ্ৰ লোৱা। গাঁওখনত 1 নম্বৰ বেয়া বস্তু খোৱা ল'ৰা আছে যদি সিয়েই। তেনেকুৱা এটা ল'ৰাই ৰাণুক কেতিয়াও সুখী কৰিব নোৱাৰে। ৰাণু ভাল ছোৱালী, গতিকে তোমালোক মিতিৰ কুটুমৰ মানুহে তাইৰ ভৱিষ্যতটোৰ কথা ভাবিবা। মাকজনীৰ অবিহনে তাই একেবাৰে অকলশৰীয়া হৈ গ'ল। মাক থাকে এইবোৰ শাসন কৰিবলৈ, এতিয়া মাকেই নাই যেতিয়া। বাইদেউ নহ'লেও আমি আছোঁ নহয়। আমি ৰাণু আৰু ৰাণীৰ লগত একো বেয়া হ'বলৈ নিদিওঁ। বাইদেৱে মোৰ বাবে বহুখিনি উপকাৰ কৰি থৈছিল। যেতিয়া মোৰ বাবু মাইনাৰ জন্মৰ সময় হৈছিল, তেতিয়া মোৰ বৰ কষ্ট হৈছিল, আৰু বাইদেৱে মোৰ বাবে বহুত কৰিছিল।
সিহঁত জন্ম হোৱাৰ পিছতো বাইদেৱে আমাৰ ঘৰত গৈ বহুত দিন থাকি মোক সহায় কৰি দিছিল। এতিয়া বাইদেউ মৃত্যুৰ পিছত বাইদেউ ছোৱালী দুজনীক মই অকলশৰীয়া হ'বলৈ দিব নোৱাৰোঁ নহয়। মই খা খবৰ লৈ থাকিম, আহি গৈ থাকিম। হয় হয়, এতিয়া তেন্তে তুমি যোৱা, দেৰি হ'ব নহয় তোমাৰ। বাবু মাইনা আগত গ'লেই, মই যাওঁ দিয়ক। আপুনিও যাব, খবৰ খাতি লৈ থাকিবচোন ছোৱালী দুজনী আৰু ভিনদেউৰ। হ'ব বাৰু, যাম। ৰাণু আৰু ৰাণীলৈ বৰকৈ মনত পৰিছে। সিহঁতক এৰি থৈ আহি মই ভাল কৰিলোঁ নে নকৰিলোঁ বাৰু। এখেতে কৈছে মই আজিয়ে আহিব নালাগিছিল, কিন্তু বাৰু একো নহয় দিয়ক। মই সিহঁতলৈ ফোন কৰিছোঁ নহয়, সিহঁত ঠিকেই আছেচোন। মই ইমান লেতেৰা পৰিৱেশত সেই গাঁৱৰ মানুহৰ মাজত কেনেকৈ থাকোঁনো? আৰু সিহঁতৰ নিজা ববীয়া দমকল এটাও নাই। ৰাজহুৱা দমকলৰ পানী আনে, পুখুৰীত কাপোৰ ধুৱে, ফিল্টাৰ নকৰাকৈ সেই পানীবোৰ খায়। ইমান লেতেৰাকৈ মই তাত কেনেকৈ থাকোঁ বাৰু? মই নোৱাৰোঁ নহয় তাত থাকিব এনেকৈ। মা, ৰেণুবা আৰু ৰাণীক আমাৰ ঘৰলৈকে লৈ আনা আকৌ। মাইনা, এয়া তই কি কৈছ? তাহাঁতৰ স্কুল আছে, ৰাণুৰ কলেজ আছে আৰু ৰাণীৰ স্কুল আছে। সিহঁতক আমি ইয়ালৈ লৈ আনিব নোৱাৰোঁ নহয়। আমাৰ ইয়াৰ স্কুলত নাম লগাই দিবা। চোৱাচোন, ৰাণীৰ মাক নাই বাবে কান্দিয়ে থাকে অকল। আমি থাকোঁতে ভালকৈ আছিলে, এতিয়া বা কি কৰি আছে? হ'ব দে, তহঁত দুটাই পঢ়া টেবুললৈ যাচোন, মই কিবা এটা ভাবিম বাৰু। মা, মই সঁচাকৈ কৈছোঁ, মই একো দুষ্ট নকৰোঁ, মই আমনি নকৰোঁ। যদি ৰাণীক ইয়ালৈ লৈ আনা, মই ৰাণীৰ লগতে খেলি থাকিম। প্লিজ ৰাণীক ইয়ালৈ লৈ আনা। কিন্তু ৰাণী আৰু ৰাণুৰ দেউতাক আছে, দেউতাকে জানো সন্মতি জনাব? মাক ঢুকাই গৈছে, তাৰপিছত ছোৱালী দুজনীকো ইয়ালৈ পঠিয়াই দি তেখেত অকলে ঘৰত কেনেকৈ থাকিব? এইবোৰ বহুত কথা, ডাঙৰ মানুহৰ কথা, তহঁত সৰু ল'ৰা ছোৱালীয়ে বুজি নাপাওঁ। এতিয়া এইবোৰ বাদ দে, তই যা দাদাৰ লগত পঢ়া টেবুললৈ যা। আজি কিমান দিন হ'ল তহঁতৰ পঢ়া নোহোৱা। হ'ব মা। বা, তই নাকান্দিবিচোন। কিয় কান্দি আছনো? নাকান্দি কি কৰিম ভণ্টি? য'ত মোৰ দেউতাই মোক বুজি নাপালে, মই নাকান্দি কি কৰিম? মোৰ দেউতাই মোক অনন্তৰ লগত কিবা সম্পৰ্ক আছে বুলি ভাবি মোক ইমান মাৰিলে। মই কৈছোঁ যে মোৰ সেইবোৰ একো সম্পৰ্ক নাই সেইটোৰ লগত। সি মিছামিছি বদনাম উলিয়াইছে মোৰ ফটো এডিট কৰি মিছামিছিকৈ ছ'চিয়েল মিডিয়াত দিছে আৰু গাঁৱৰ মানুহে তাকে সঁচা বুলি ভাবিছে। সেই ভিডিঅ'টো দেখুৱাখিনিত মই জড়িত নহয় কিন্তু মোৰ দেউতায়ো বুজি নাপালে। তোক মাৰি দেউতাই ভাল নকৰিলে হয়, তোক বুজি পাব লাগিছিল দেউতাই। মাকৰ অবিহনে কোনেও কাকো নুবুজে ভণ্টি। মা থকা হ'লে মোক বুজিলেহেঁতেন। মায়ে মোক মাৰিবলৈ কেতিয়াও নিদিলেহেঁতেন। মাৰ সমান কোনো নহয় মাৰ অভাৱ কোনেও পূৰাব নোৱাৰে। হ'ব বা, আৰু নাকান্দিবিচোন তই। মা থকা হ'লে আজি মই এই দিনটো দেখিবলৈ নাপালোহেঁতেন। মা থকাহেঁতেন মোক নিশ্চয় বুজিলে হয়। তই ঠিকেই কৈছ মাৰ সমান কোনো নহয় মা থকা হ'লে তই আজি সেইদৰে মাৰ খাবলগীয়া নহ'লহেঁতেন। মামী তুমি আহিছা? মামী, বাবু আৰু মাইনাও আহিছে নেকি? নাই অহা ৰাণী, বাবু আৰু মাইনা নাই অহা। মই অকলে আহিছোঁ ড্ৰাইভাৰ এজনৰ লগত। তহঁতক নিবলৈ আহিছোঁ মই। কলৈ নিবলৈ আহিছা মামী? মোৰ লগত মোৰ ঘৰলৈ। মই ভিনদেউৰ ভৰসাত তহঁতক এৰি থৈ গ'লোঁ, কিন্তু ভিনদেউৱে তহঁতৰ মনবোৰ নুবুজাকৈ তহঁতৰ গাত হাত তুলিছে। মই শুনিবলৈ পাইছোঁ তোৰ সেই ভিডিঅ'টো কোনোবাই দেখুৱালত ভিনদেউৱে একো বিচাৰ বিবেচনা নকৰাকৈ তোৰ গাত হাত তুলিছে, আৰু সেইটোকে তোক বচাবলৈ যাওঁতে ৰাণীৰ গাতো হাত তুলিছে। সিমান বেয়া ব্যৱহাৰ কিয় কৰিছে ভিনদেউৱে তহঁতৰ লগত? তোমাক এয়া কথা কোনে ক'লে মই তহঁতক ইয়াত এৰি থৈ গৈছোঁ যদিও তহঁতৰ খবৰ তহঁতলৈ লোৱাৰ উপৰিও গাঁৱৰ অন্য এগৰাকী মানুহলৈ ফোন কৰি তহঁতৰ খবৰ লৈ থাকোঁ। বাইদেৱে তহঁতক এৰি থৈ গ'ল বুলি মই তহঁতক এৰি দিব নোৱাৰোঁ। হয়, মই সকলো গম পাইছোঁ কিয় ভিনদেউৱে তহঁতক নুবুজিলে।
দেউতা সেইকেইদিন জুবুকা মাৰি বহি আছিল। ভাবিছিলোঁ মাৰ দুখত দেউতা দুখী হৈ আছে, কিন্তু আচল কথা সেইটো নহয় অ'। মা জীয়াই থাকোঁতেও দেউতাই মাক গালিকে পাৰি থাকিলে। মা মৃত্যুৰ পিছতো দেউতাই মাৰ মৰিশালিত গৈও গালি দি আছেগৈ। আৰু দেউতা জুবুকা মাৰি বহি আছে এই কাৰণে যে আমাৰ দুজনীৰ পৰা দেউতা কেনেকৈ হাত সাৰিব পাৰে। মাৰ পৰাতো দেউতাই মুক্তি পালে, এতিয়া আমাৰ পৰা মুক্তি বিচাৰিছে যাতে দেউতাৰ সেই পেয়সীগৰাকীক ঘৰ সোমোৱাব পাৰে। পেয়সী? এয়া কি কৈছ তই? এয়াই সত্য, এয়াই সত্য। মা থাকোঁতেই আমি গম পাইছিলোঁ দেউতাই আগতে বোলে কোনোবা এজনী ছোৱালীক ভাল পাইছিল, আৰু ককা আইতাই বলবস্তি দেউতাক মাৰ লগত বিয়া পাতি দিছিল। আগতে এইবোৰ কিবা জাতিকুলৰ বিচাৰৰ বাবে দেউতাই ভাল পোৱা ছোৱালীজনীক আনিব নোৱাৰিছিল। সেই ছোৱালীজনী এতিয়াও দেউতাৰ বাবে ৰৈ আছে বিয়া নোহোৱাকৈ, আৰু দেউতায়ো মাজে মাজে গৈ সেই ছোৱালীজনীক লগ কৰেগৈ। এতিয়া মাৰ মৃত্যুৰ পিছত দেউতাই তাইক এই ঘৰখনলৈ আনিব বিচাৰিছে, আৰু তাই বোলে চৰ্ত দিছে আমি থাকিলে তাই এইখন ঘৰলৈ নাহে, আৰু দেউতাই আমি এই ঘৰ এৰি দিয়াটো বিচাৰিছে। সেইদিনা তোমাক জোৰকৈ আমি থাকিবলৈ এই কাৰণেই কৈছিলোঁ। দেউতাৰ সেই কথাবোৰ জানো বাবে, কিন্তু বাইদেৱে মোক এদিনো এই বিষয়ে নক'লে। কিয় নক'লে? মায়ে মোক কৈছিল, মায়ে কেইবাবাৰো আপোনাক কথাবোৰ ক'ব বিচাৰিছিল মামী, কিন্তু ক'বলৈ সাহস কৰিব নোৱাৰিলে। ভাবিলে নিজৰ স্বামীৰ বদনাম কেনেকৈনো মোৰ ভাই আৰু ভাই বোৱাৰীৰ আগত কওঁ। মামায়ে কষ্ট পাব বুলি সেই কথাবোৰ মনতে লৈ মা গুচি গ'ল। মামাকো জানিবলৈ নিদিলে। হে ভগৱান, ভিনদেউৰ ইমান লেতেৰা চৰিত্ৰ বুলি মই ভবা নাছিলোঁ। নিজৰ এই ছোৱালী দুজনীৰ কথাও এবাৰ ভবা নাই। তহঁতে চিন্তা নকৰিবি, মই আছোঁ তহঁতৰ লগত। তহঁতৰ মামী আৰু মামা আছে তহঁতৰ লগত। আজিৰ পৰা তহঁত দুয়োজনী মোৰ লগত মোৰ ঘৰত থাকিবিগৈ। তহঁতে তহঁতৰ সেই অভদ্ৰ বাপেৰৰ পৰা কোনো পাৰ্মিশ্যন ল'ব নালাগে। মই নলওঁ পাৰ্মিশ্যন। ভাবিছিলোঁ তহঁতৰ দেউতাই যদি তহঁতক নপঠিয়াই তেন্তে লৈ নাযাওঁ, কিন্তু এতিয়া সেই মানুহজনৰ মুখ চোৱাৰে ইচ্ছা নাই। তহঁতৰ যিমানবোৰ কাপোৰ কানি আছে ভাল ভাল কাপোৰ কানিবোৰ পেক কৰ, লৈ যাম মই তহঁত দুজনীক। বাইদেউৰ অবিহনে বাইদেউৰ ছোৱালী দুজনীক মই অনাথ হ'বলৈ নিদিওঁ। বাইদেউক মই কথা দিছিলোঁ যে তহঁত দুজনীৰ খা খবৰ মই ৰাখিম। এতিয়াৰ পৰা তহঁত দুজনীৰ ঠিকনা চহৰত হ'ব। তহঁত দুজনী মোৰ ঘৰত থাকিবিগৈ। ৰাণী, তোৰ কিতাপ বহীবোৰ সামৰ। ধুনীয়া এখন কলেজত স্কুলত তোকো নাম লগাই দিম। আৰু তোৰ যিমান দিনলৈকে পঢ়িবৰ ইচ্ছা আছে তই তোৰ সপোনবোৰ পূৰ কৰিবি। যা ৰেণু, তয়ো পঢ়িবলৈ সুবিধা পাবি। হ'ব মামী। মামী, মই বাবু আৰু মাইনাৰ লগত একেলগে স্কুললৈ যাবলৈ পাম? অঁ, বাবু আৰু মাইনাৰ লগত একেলগে স্কুল কলেজ সকলোলৈকে যাবলৈ পাবি। বহুত ভাল লাগিব। ভাল পালোঁ দেই। তুমি যে লৈ যাবলৈ ওলাইছা এই ছোৱালী দুজনীক, আৰু এই ফুল কোমলীয়া ছোৱালী দুজনীৰ ভুল কি আছিল? দেউতাক কয় সেনেকুৱা কৰিলে ইমান ধুনীয়া ছোৱালী দুজনীৰ লগত কোনো দিন দেউতাকৰ ওচৰলৈ ইহঁতক আহিবলৈ নিদিবা দেই। মাক মৰি গ'ল এটা দুখ লৈ বুকুত, আৰু ইহঁত দুজনীৰ যদি ভাল হয় তেতিয়া মানুহগৰাকীৰ আত্মাই শান্তি পাব। বাইদেউ জীয়াই থকা হ'লে মই এইবোৰ কথা যদি জানিলোহেঁতেন, বাইদেউক নি মই নিজৰ ঘৰত ৰাখি ভালৰো ভাল চিকিৎসা কৰিলোহেঁতেন। মই জনা নাছিলোঁ যে ভিনদেউৰ চৰিত্ৰ এনেকুৱা। মই জনা নাছিলোঁ যে ভিনদেউৱে বাইদেউ মৰাটোহে কামনা কৰি আছে। ভাবিছিলোঁ ভিনদেউৱে চিকিৎসা কৰিছে যেতিয়া তাৰ ওপৰত আমি ওলালে ভিনদেউৱে আমাক বেয়া পাব, কিন্তু এতিয়াহে সত্যবোৰ জানিছোঁ। সঁচা কৈছোঁ, সেই ছোৱালী দুজনীক মই অলপো কষ্ট নোপোৱাকৈ ভালেৰে ৰাখিম। আপোনালোকে দেখিব এদিন ইহঁতৰ ভাল হ'ব। তোমাৰ নিচিনা মামীয়েক আছে যেতিয়া সেই দুজনী ভাগিনীয়েকৰ একো বেয়া নহয়। দুখীয়া ভাগিন দুজনীক ধনী ঘৰৰ মামীয়েকে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে যেতিয়া ইহঁতৰ ভালেই হ'ব, ইহঁতৰ ভাল হ'ব।